কি চলিছে বন্ধন বেংকৰ ভিতৰ চৰাত অসমীয়া বিৰোধী চক্ৰত নামি পৰিছে নেকি বন্ধন বেংক পোহৰলৈ আহিছে এক ভয়ংকৰ অভিযোগ মানসিক নিৰ্যাতনৰ বলি অসমীয়া যুৱক এইজন বন্ধন বেংকৰ কৰ্মচাৰী বন্ধন বেংকত কৰ্মৰত এইজন যুৱক হাজুৰ পানীখাইটি গাঁৱৰ ৰিংকু ৰাজবংশী অসমীয়া যুৱকক চাকৰিৰ পৰা উলিয়াই দিয়াৰ গুৰুতৰ অভিযোগ তুলিছে ৰিংকু ৰাজবংশীয়ে বিগত 10 বছৰে বন্ধন বেংকত কৰ্মৰত হৈ আছে এইজন ৰিংকু ৰাজবংশী অসমৰ কেইবাটাও শাখাত কৰ্মৰত হৈ যোৱা বছৰ বদলি হৈছিল ৰঙিয়া বন্ধন বেংক শাখালৈ শেহতীয়াকৈ ৰিংকুৱে অভিযোগ তুলিছে বেংক বিষয়াৰ বিৰুদ্ধে বেংকৰ অসমীয়া যুৱকক চাকৰিৰ পৰা উলিয়াই দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে বেংকৰ শীৰ্ষ বিষয়াক গাৰ মালিচ নিদিয়া বা বাথৰুমৰ পানীৰ যোগান নধৰাৰ বাবে চাকৰিৰ পৰা উলিয়াই দিয়াৰ অভিযোগ তুলিছে ৰিংকুৱে শুনক তেওঁৰ মুখেৰে মই 2012 চনত বন্ধন বেংকত জইন কৰোঁ জইন কৰি প্ৰথম মোৰ আছিলে আপোনাৰ বেলতলা শাখাত তাৰপিছত কাম কৰি মই 2024 চনত এই চেঙা বাঞ্চত আহোঁ চেঙা বাঞ্চৰ পৰা মোক কি কৰে তাৰ পৰা মোক ডিমোশ্যন কৰি দিয়ে মই যিটো পোষ্টত এবিএম পোষ্টত আছিলোঁ এবিএম পোষ্টৰ পৰা আৰু পোষ্টলৈ মানে ডিমোশ্যন কৰি দিয়ে ডিমোশ্যন কৰি ৰঙিয়া বাঞ্চত দিয়ে ৰঙিয়া বাঞ্চত কাম কৰি আছিলোঁ তাৰ কাম কৰি থকাৰ সময়ত যিজন তাৰ এৰিয়া মেনেজাৰ বিপুল মহন্ত তেখেত বঙালী হয় তেখেতে মানে কি কৰে আমাৰ মানে যিখিনি অসমীয়া ল'ৰাখিনিক অলপ বেয়া চকুৰে চায় তেখেতক মানে যিকেইজন ল'ৰাই মানে কি কৰে তেখেতক মানে মালিচ কৰা বুলি কয় আৰু যিজনে মালিচ কৰিব পাৰে তেখেতসকলকে প্ৰমোশ্যন দিয়ে আৰু বাকী আমাক মানে কি কাম যিখিনি মানে কামক লৈ কিছুমান এনেকুৱা আনকি বাথৰুমত পানী পৰ্যন্ত নিদিব লাগে এই এৰিয়া মেনেজাৰ বিপুল মহন্ত তেখেতক আমিতো সেইবিলাক নকৰোঁ কাৰণ আমিতো কাম কৰিব গৈছোঁ কামহে কৰোঁ কিন্তু তেখেতক আমি এইবিলাক কৰিব নোৱাৰোঁ কাৰণে আমাক অলপ বেয়া চকুৰে চায় বেংকত কৰ্মৰত শীৰ্ষ বিষয়াই প্ৰত্যেক দিনাই মানসিক অত্যাচাৰ চলোৱাৰ গুৰুতৰ অভিযোগ তুলিছে ৰিংকুৱে বেংক বিষয়াৰ নিৰ্দেশ নমনাৰ বাবে চাকৰিৰ পৰা বৰখাস্ত কৰে ৰিংকু ৰাজবংশীক ইফালে অসমীয়া যুৱকৰ ওপৰত অত্যাচাৰ চলোৱা ঘটনাও আহিছে পোহৰলৈ কামৰ ক্ষেত্ৰক লৈ অফিচতে মিটিং কৰে মিটিঙতো তেখেতে মোক এই কামক লৈ বহুত ইনচাল্ট কৰে বহুত বেয়াকৈ কয় অসমীয়া বুলি বহুত কিবা কিবি বেয়াকৈ কয় অসমীয়া কাম কৰিব নাজানে ষ্টাইল মাৰিব জানো এইবিলাক ধদৰ বচলা এনেকুৱা চিষ্টেমত কয় তো খঙতে ময়ো কিবা কিবি কৈ দিলোঁ খং অলপ মানে খঙৰ হেৰিটোৱে মানে কিয় তৰ্কাতৰ্কি হয় তাৰ ফলত কি কৰে মোক তেখেতসকলে পিছদিনাই মোক কি হয় আপোনাৰ ডিমোশ্যন কৰি দিয়ে কাম কৰিব চাকৰিৰ পৰা বৰখাস্ত কৰে তাৰপিছত 1 মাহমান পিছততো মোক তাৰ পৰা ডিছমিছ কৰি দিলে বন্ধন বেংকৰ পৰা তেনেকৈয়ে ক'ব লাগিব বন্ধনত বহুত প্ৰেছাৰ বহুত কৰে ৰাতি 10টা 11টা বজালৈকে কাম কৰিব লাগে আপোনাৰ যিজন ডিএম সন্দীপ দাস বুলি তেখেতটো আৰু ওপৰত তেখেতেতো এজন মেনেজাৰক আনকি আপোনাৰ কি কৰে গাৰু মাৰি চকু ফুলাই দিছিলে ডক্টৰ তাত যাব লগা কৰি দিছিল তেখেতে বহুত প্ৰেছাৰ কৰে তাৰপিছত এৰিয়া মেনেজাৰটো কথা কয় অসমীয়া ল'ৰাখিনিক কমপ্লেইন মই কৰিছোঁ তো যদি মই মালিচ কৰিলোঁ হয় তেখেতৰ মতে চলিলোঁ হয় তো তেখেতে হয়তো মোক তেনেকুৱা নকৰিলে হয় তো তেখেতৰ মতে নচলাৰ কাৰণে কামক লৈ নহয় কিন্তু পাৰ্চনেলি যদি তেখেতৰ মতে চলিলোঁ হয় তেতিয়াহ'লে হয়তো এনেকুৱা নহ'লে 12 বছৰ বন্ধন বেংকৰ অভিজ্ঞতা থকা এইজন ৰিংকু ৰাজবংশী এতিয়া অসহায় বহু কষ্টৰে পৰিয়াল পোহপাল দিয়াৰ বিষয়ে অৱগত কৰে তেওঁ গাড়ী চলাই দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে এইগৰাকী অভিজ্ঞতাপুষ্ট বেংক কৰ্মচাৰীয়ে হয় পৰিয়াল আছে এটা মোৰ লোন আছে এতিয়া বৰ্তমান মই গাড়ী চলাই আছোঁ প্ৰশ্ন উত্থাপন হৈছে চৰকাৰী এই ক্ষেত্ৰত গ্ৰহণ কৰিবনে উচিত ব্যৱস্থা
নে এনেদৰেই মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলিব অসমীয়া যুৱকৰ ওপৰত অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ হাজো